ৰাজ্যত আছে ৩২ লাখ পঞ্জীয়নভুক্ত কৃষক, কিন্তু প্ৰকৃত কৃষকে লাভ নকৰে কৃষকৰ বাবে আবণ্টিত আঁচনি। একাংশ বিষয়া কৰ্মচাৰীৰ ময়মতলিৰ বাবে বঞ্চিত হয় চহা কৃষক। বিজেপিৰ কিষাণ মৰ্চাই উত্থাপন কৰিছে অভিযোগ। আচলতে লাভৱান হৈ সেই মধ্যভোগী শ্ৰেণীবোৰে কৃষকৰো লাভ নহয় আৰু আমি ফিনিছ প্ৰডাক্টটো যেতিয়া পাওঁ তেতিয়া ক'ৰ পৰা পাওঁ এইটো নাজানো, প্ৰায়খিনি বাহিৰলৈ গুচি যায়। তাত মানে আকৌ ডাঙৰ কথাটো হয় যে কৃষি জাত সামগ্ৰীবোৰ বা ধানবোৰ অসমৰ পৰা বহু ঠাইত বাহিৰলৈ। কৃষকৰ বাবে ৰাজ্যত আছে অনেক কল্যাণকামী আঁচনি। এনে কল্যাণকামী আঁচনিৰ পৰা প্ৰকৃত কৃষক বঞ্চিত নহ'বলৈ আমিনগাঁও আয়ুক্ত কাৰ্যালয় সভাগৃহত আজি অনুষ্ঠিত হ'ল কিষাণ মৰ্চা কৃষক সজাগতা সভা। উত্তৰ কামৰূপ জিলাৰ কিষাণ মৰ্চা ৯টা মণ্ডলৰ ১৫ শতাধিক কৃষকক লৈ অনুষ্ঠিত হ'ল এই বিশেষ সজাগতামূলক অনুষ্ঠান। হয়, আজি মিটিং সভাখনৰ উদ্দেশ্য সেইটোৱে আছিল আৰু আজি সভাখনত কৃষক আৰু আমাৰ চৰকাৰী বিভাগবিলাকৰ লগত যিকেইটা যোগসূত্ৰ সেইটো সম্পৰ্কে এটা আলোচনা কৰা হ'ল আৰু বহুত সময়ত দেখা যায় যে উপযুক্ত তথ্য সৰবৰাহ নোহোৱাৰ ফলত কৃষকসকল বঞ্চিত হয়। কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যৰ উদ্যোগত অনুষ্ঠিত সভাত কৃষকক উদ্যান শস্য, মৌ পালন, মীন পালন, গো পালন, গাহৰি পালনৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই ৰাজ্যৰ পঞ্জীয়নভুক্ত কৃষকৰ যি ২৫ লাখ কৃষকে PM কিষাণ লাভ কৰে তাৰ গৰিষ্ঠ সংখ্যক কামৰূপ জিলাৰ বুলি মত প্ৰকাশ কৰে। সমূহ পায় তাৰ ব্যৱস্থা কৰিব কৰাৰ কাৰণে আমি আজি এখন মিটিং দিছিলোঁ। কৃষকসকলে বহুত খেতি কৰে, গভৰ্ণমেণ্টৰ যিবিলাক আঁচনি সেই আঁচনিসমূহ ঢুকি নাপায়। সেইকাৰণে আমি আজি উত্তৰ কামৰূপ জিলাৰ সকলো কৃষক প্ৰায় ১৫০তকৈ অধিক কৃষক আমি কামৰূপ জিলা উপায়ুক্ত মহোদয়ৰ প্ৰেক্ষাগৃহলৈ মাতিছিলোঁ। এই প্ৰেক্ষাগৃহত সকলোখিনি গোট খাইছিলে। উত্তৰ কামৰূপৰ ১৭০জন কৃষক আমি জড়িত কৰাই ADO, DO আৰু গ্ৰাম সেৱক সকলো বহুৱাই কৃষকসকলে আঁচনিসমূহ পাইছে নাই তাৰ ওপৰত আমি পুংখানুপুংখভাৱে আমি সুধিছিলোঁ। কিছুৱে পাইছে, কিছুৱে নাই পোৱা। সেইকাৰণে কি কাৰণে নাই পোৱা এই অভাৱ অভিযোগ দূৰ কৰিবৰ কাৰণে তেখেতসকলৰ লগত বহিলোঁ আৰু ADO, DOক আমি কৈছোঁ যে গাঁৱে গাঁৱে যাব, গাঁৱে গাঁৱে গৈ পেলাই কোনখিনি সঠিক কৃষক তাক ৰেজিষ্ট্ৰেশ্যন কৰাৰ ব্যৱস্থা কৰক আৰু ৰেজিষ্ট্ৰেশ্যন ব্যৱস্থা কৰিলে আমি সঠিক কৃষকখিনি আঁচনিৰ পৰা বাদ নপৰিব। আৰু ইয়াৰ উপৰিও কোৱা হৈছে যে চাইণ্টিষ্টসকল এনেই AC ৰুমতে বহি থাকে, চাইণ্টিষ্টসকলে কিবা লেবৰেটৰীতে বহি থাকে, তেওঁলোকে একো কাম নকৰে। এই পথাৰে পথাৰে যাব লাগে, চইল টেষ্টিং কৰিব লাগে, কোনখন পথাৰত কি খেতি হ'ব। আৰু এই তেনেকৈ কৰিলেহে আমাৰ বিশেষকৈ অসমত কৃষকসকলক উৎসাহ উদ্দীপনা দিব পৰা হ'ব আৰু তেওঁলোকক যি খেতি এই খেতিত বিশেষভাৱে সফলতা লাভ কৰিব পাৰিব। এতিয়া আমাৰ পঞ্জীয়নটো আমি নতুনকৈ কোৱা হৈছে। আপোনালোকে জানে PM কিষাণত প্ৰায় আমাৰ ৩২ লাখ আছে বেনিফিচিয়াৰী PM কিষাণত অসমত। এতিয়া ২৫ লাখে বেনিফিচিয়াৰী আমি পাইছোঁ, কাৰণ আধাৰ কাৰ্ডৰ লিংক কৰিব লাগে। আধাৰ কাৰ্ড বহুতে লিংক কৰা নাই। এই আধাৰ কাৰ্ড লিংক কৰিবৰ কাৰণেও আমি আজি সভাৰ যোগেদি আমাৰ কৃষকসকলক আহ্বান জনাইছোঁ।